হেল্ল' ষ্টুডেণ্টছ, আজি মই নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰিব গৈ আছোঁ। অধ্যায়টো আৰম্ভ কৰাৰ আগতে মই মোৰ পৰিচয় দিব বিচাৰিছোঁ। মই গোলাম মুস্তাফা। মোৰ শৈক্ষিক পৰিচয় হৈছে BSc with physics major, diploma in pharmacy from MCH ডিব্ৰুগড়, আৰু বৰ্তমান বেচেলৰ অফ ভেটেনাৰী চায়েন্স খানাপাৰা অধ্যয়ন কৰি আছোঁ। মোৰ ষ্টুডিয়ামটো ভিডিঅ' ৰেকৰ্ডিং কৰা বস্তুখিনি প্ৰস্তুত হোৱা নাই, গতিকে আজি মই এনেই চিম্পলি আৰম্ভ কৰি আছোঁ। অধ্যায়টোৰ নাম হৈছে বহুপদ। অধ্যায়টো আৰম্ভ কৰাৰ আগতে কিছুমান টাৰ্মৰ অৰ্থ বুজি পাব পৰা হ'ব লাগিব। চ' এই টাৰ্মবিলাক মই আগতে আজি ক'বলৈ চেষ্টা কৰিম। যেনিবা চলক, আচলতে মোৰ যিটো ষ্টাইলাছ পেন সেইটো আচলতে আহি পোৱা নাই, সেইকাৰণে আজি হাতী লিখি আছোঁ। চ' ষ্টুডেণ্ট, সেইকাৰণে হাত আখৰ বেয়া হৈ আছে। নেক্সট আছে ধ্ৰুৱক। ঘাত, মাত্ৰা, এইবোৰৰ অৰ্থ জানিবলৈ চেষ্টা কৰিম। চলক, চলক হৈছে যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্ন, মানে চলকৰ নিৰ্দিষ্ট মান নাথাকে। নিৰ্দিষ্ট মান নাথাকে, ইয়াক X, Y, Z আদি চিহ্নেৰে সূচিত কৰা হয়। যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্নেৰে সূচিত কৰা পদকে চলক বোলে।
এতিয়া অৰ্থাৎ বাস্তৱ মান হ'ব লাগিব চলক হ'বলৈ গ'লে। এতিয়া বাস্তৱ সংখ্যা উদাহৰণস্বৰূপে ধৰা হ'ল এটা বৰ্গৰ বাহুৰ মাপ 10 একক। তেতিয়া কালি হ'ব, বৰ্গটোৰ কালি হ'ব 10 × 10 100 একক। এতিয়া যদি বৰ্গটোৰ বাহুৰ মাপ এক একক হয়, তেন্তে কালি হ'ব x² একক। অৰ্থাৎ x এটা চলক, x ৰ মান যিকোনো হ'ব পাৰে। সাপোজ ধৰা হ'ল x = 10, তেতিয়া কালি হ'ব এশ, সাপোজ সেন্টিমিটাৰ। এনেকৈ হ'ব। আনহাতে দুৰ্বক মানে যাৰ নিৰ্দিষ্ট মান আছে। যেনিবা 1, 2, 3 etc. পৰীক্ষাত যদি চলক আৰু দুৰ্বকৰ মাজত পাৰ্থক্য লিখিব আহে, তেতিয়া লিখিবা চলকৰ মান পরিবর্তন হয়। আনহাতে দুর্বকৰ মান পরিবর্তন হ'ব নহয়। এতিয়া যিকোনো বীজগণিতীয় ৰাশি যেনিবা 2x 3x -x ইত্যাদি এই বীজগণিতীয় ৰাশিবোৰ এটা চলক আৰু
সরি দুর্ভোগ আৰু চলকৰ পূৰণফল। ওপৰত এক চলকৰ লগত 2 জড়িত হৈ আছে, তাৰপিছতটোত এক্সৰ লগত 3 জড়িত হৈ আছে। যিকোনো বীজগণিতীয় ৰাশি যেনে 2x 3x - x হাফ x ইত্যাদি এটা ধ্রুবক। আৰু এটা চলক। আকাৰৰ অৰ্থাৎ ওপৰত 2x ৰ 2 হল ধ্রুবক আৰু x হল চলক। 3x ৰ 3 হল ধ্রুবক আনহাতে x হল চলক। মাইনাস x ৰ -1 হৈছে ধ্রুবক আৰু x হৈছে চলক। এতিয়া এটা কথা মন কৰিবা যে যদি কোনো চলকৰ লগত 1 2 3 কিবা যিকোনো সংখ্যা লিখা হোৱা নাই তেতিয়া সদায় ভাবিবা যে সেইটো লগত 1 আছে। যেনিবা -x ৰ লগত 1 2 তেনেকুৱা কোনো সংখ্যা দেখুওৱা হোৱা নাই, কিন্তু x ৰ লগত 1 এটা আছে, 1 এটা আছে। এইটো সদায় মনত কৰিব লাগিব। কিছু ক্ষেত্ৰত যদি আমি ধ্রুবকৰ মান নাজানো তেতিয়া ধ্রুবকক a b c d আদিৰে উপস্থাপন কৰা হয়। তেনে ক্ষেত্ৰত ৰাশিবোৰ হ'ব যেনিবা ax by cz dw ইত্যাদি ইত্যাদি এনেকৈ হ'ব। এতিয়া এক চলকযুক্ত বহুপদৰ বিষয়ে মই আলোচনা কৰিব গৈছোঁ। এক চলকযুক্ত বহুপদ। বহুপদ মানে হৈছে মানে দুটা বা তিনিটাতকৈ বেছি পদ। যেনিবা
যেনিবা টুৱাইছ এক্স এটা এক পদ, এক পদ রাখি টুৱাইছ এক্স প্লাছ 1 দ্বিপদ রাখি, কারণ এটার দুটা পদ আছে, এটো এটা পদ, এটো এটা পদ, এটা পদই আছে, গতিকে টুৱাইছ এক্স এক পদ রাখি টুৱাইছ এক্স প্লাছ 1 দ্বিপদ রাখি আৰু টুৱাইছ এক্স প্লাছ থ্ৰাইছ এক্স প্লাছ 1 সাপোজ এইটো তিনিটা পদ আছে, এটা পদ, দুটা পদ, তিনিটা পদ, গতিকে এইটোৰ নাম ত্ৰিপদ ৰাখি। এতিয়া সাপোজ 3x প্লাস 4x প্লাস এনেকে নহয় বাৰু, সাপোজ 3x স্কয়ার প্লাস 4x কিউব প্লাস 2x প্লাস 1 এই পদ কেইটা আছে, এটা দুটা তিনিটা চাৰিটা, গতিকে এইটো বহুপদ হয়। এইটো এটা বহুপদ। এতিয়া ওপৰৰ উদাহৰণবোৰত যেনিবা টুৱাইছ এক্স প্লাছ 1 এইটোত সাপোজ টুৱাইছ এক্স স্কয়াৰ, থ্ৰাইছ এক্স স্কয়াৰ প্লাছ 4x কিউব প্লাছ টুৱাইছ এক্স প্লাছ 1 এইবোৰত চলক কিন্তু এটাই আছে, এক্স এটাই চলক আছে, ওয়াই যে তেনেকুৱা নাই, গতিকে চলক এটা কাৰণে এটা চলকযুক্ত বহুপদ বুলি কোৱা হয়, এক চলকযুক্ত বহুপদ। এইটো অধ্যায়ত আমি ভাগশেষ, উপপাদ্য, উৎপাদক উপপাদ্য, আজি চোৱা মই হাতেদি দি লিখি আছোঁ কাৰণে এনেকুৱা হৈছে, মোৰ আচলতে ষ্টাইলাছ পেন এটা সেইটো আহি পোৱাই নাই, সেইকাৰণে চ' সেইটো হ'লে কিন্তু হাতেৰে আখৰ অলপমান ভাল হ'ব। উৎপাদক বিশ্লেষণ, ইত্যাদি এইটো অধ্যায়ত আমি শিকিম। চোৱা এইবোৰ ভাগশেষ উপপাদ্য, উৎপাদক উপপাদ্য, উৎপাদক বিশ্লেষণ এইবোৰ এইটো ক্লাছৰ কাৰণে নহয়, ওপৰৰ ক্লাছবোৰ যেতিয়া তুমি যাবা তেতিয়া কিন্তু এইবোৰ ব্যৱহাৰ জানিব লাগিব। গণিতত আচলতে মানে বিজ্ঞানটো শক্তিশালী নহ'লে গণিতটো লাষ্টত এৰি দিবলগীয়া হয় উচ্চ ক্লাছত গৈ, আৰু গণিত নাজানিলে সায়েন্সত পঢ়োঁতে ফিজিক্স নোৱাৰিবে, কেমিষ্ট্ৰি নোৱাৰিবে, সেইকাৰণে প্ৰথমৰ পৰাই ভালকৈ প্ৰত্যেকটা বস্তুই শিকি যাবা, কাৰণ কিছুমান
ডিগ্ৰীত পঢ়া শুনা কৰা ল'ৰা ছোৱালীয়ে এই উৎপাদক বিশ্লেষণ এইবোৰ নুবুজে। গতিকে এইটো অধ্যায়ত মই বিস্তাৰভাৱে আলোচনা কৰি দিম, বহুত প্ৰেক্টিছ কৰাই দিম। এতিয়া বহুত গুৰুত্বপূৰ্ণ দুটা শব্দ শিকিবলৈ চেষ্টা কৰিম। যেনিবা আজি আমি কি শিকিলোঁ? চলক, ধ্ৰুৱক, মাত্ৰা, ঘাত। এতিয়া আমি অতি গুৰুত্বপূৰ্ণ দুটামান কথা জানি লওঁ। যেনিবা সূচক বা ঘাত, ঘাত ইংৰাজীত পাৱাৰ বুলি কয়। দুই নম্বৰ মাত্ৰা, ইংৰাজীত ডিগ্ৰী বুলি কয়। এটা বীজগণিত ৰাখি সাপোজ 4x to the power 8 minus 3x to the power 5 plus 1। সাপোজ এটা একটা বীজগণিত রাখি। এই রাখিটোত 8, 5 এইবোৰক পাৱাৰ বা ঘাত বুলি কোৱা হয়। ঘাতবোৰ হৈছে 8, 5 এইবোৰ। আনহাতে মাত্ৰা মানে মাত্রা বা ডিগ্রি সর্বোচ্চ ঘাতক মাত্রা বলে। গতিকে ওপৰৰ ৰাখিটোৰ মাত্ৰা হৈছে 8। মাত্রা হৈছে 8 ওপৰৰ ৰাখিটো। এতিয়া x plus 1/x এইটোক আমি বহুপদ বা দ্বিপদ বুলি ক'ব পাৰিম নেকি? বহুপদ বা দ্বিপদ হয়নে? উত্তৰটো হ'ব নহয়। কাৰণ তোমালোকে জানা 1/x ক x to the power -1 লিখিব পাৰি। গতিকে এনেকৈ হ'লে x plus 1/x ক x plus x স্কয়ার লিখিব পাৰি। এইটোত প্ৰথম পদটো ঠিকে আছে, দ্বিতীয় পদটো আছে দ্বিতীয় পদটো ঘাত বা সূচক
-1 কিন্তু -1 পূর্ণ সংখ্যা নহয়। গতিকে এইটো এটা বহুপদ নহয়। আকৌ যদি কোৱা হয় x + cos 4 এইটো হয়নে? উত্তৰ এইটো নহয়, কাৰণ ইয়াত √x মানে x⁻½ লিখিব পাৰি। এইবোৰ মই আৰু এটা ক্লাছত শিকাই দিম কেনেকৈ হয় এইবোৰ। গতিকে x-ৰ ঘাত পূৰ্ণ সংখ্যা নহয়। গতিকে সকলোবোৰ ৰাশিকে আমি বহুপদ বুলি ক'ব নোৱাৰি। বহুত ধ্যান দি কেইটামান হোমৱৰ্ক দি গ'লোঁ, এইবিলাক সলভ কৰিবলৈ চেষ্টা কৰিবা। ছাপ'জ তলত দিয়াবোৰৰ বহুপদ, বহুপদ হয়নে? -x³ + x² + 5 এনেকৈ দি দিছে। ইয়াত তলত দিয়াবোৰৰ ঘাত আৰু মাত্ৰা উল্লেখ কৰা। x⁷ + 4x - 5x⁹ + 1 x³ + 2x² + 1 তলত দিয়াবোৰৰ চলক আৰু ধ্ৰুৱক উল্লেখ কৰা। 2x - 3x - zxy তলত দিয়াবোৰৰ এটা চলকযুক্ত বহুপদ হয়নে? 2x + y + z 3x² + 4x³ + 1 3x² + 4z + 1 এইখিনি আজি আছিল। চ' মই আচলতে বহুত দিন হৈছে অসমীয়া মাধ্যমত পঢ়া নাই, ইংৰাজী মাধ্যমতে পঢ়ি আছোঁ। গতিকে প্ৰথম ভিডিঅ' ৰেকৰ্ড কৰিলোঁ। লাহে লাহে মই ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। বেছি শ্ল' হৈছে আজি পঢ়াটো, গতিকে লাহে লাহে চব ঠিক হৈ যাব।